Good morning, good evening, and good afternoon, dear students. Welcome to my YouTube channel Solution Coaching, a perfect channel for your maths classes. So, আজি আমি class 9 or এইবাৰ যে হৈ যোৱা যিখন 25-26 maths paper আছে. This is the maths paper. আৰু এই maths paper আমি আজি question number 1 আমি যদি চাওঁ, this is question number 1. যে এটা ত্ৰিভুজৰ বহিকোণৰ মাপ 110 ডিগ্ৰী আৰু ইয়াৰ বিপৰীত অন্তকোণ দুটা সমান প্ৰতিটো সমান অন্তকোণৰ মাপ. So here we are given the options, and in English medium you can say that an exterior angle of a triangle is 110 degree and its two interior opposite angles are equal. Each of the equal angle is 27.5 degree, 35 degree, 55 degree and 70 degree. তো এতিয়া আমি চাওঁ ইয়াৰ সলিউশনটো ইয়াৰ আমি কেনেকৈ কি কৰা হ'ব. Let's go for the solution. So এই অঙ্কটো কৰিবলৈ প্ৰথমতে আমি চাব লাগিব. We should know the rule যে solution এটা ত্ৰিভুজৰ বহিকোণ এটাৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান. And for English medium we can write the measure of an exterior angle is equal to the sum of two remote interior angle. So ইয়াত আমি দেখিলো কি গোটেই অঙ্কটোৰ সলিউশনখিনি আমি এই লাইনটোৰ ওপৰতে ডিপেন্ড কৰে. এতিয়া আমি এটা ট্ৰায়াঙ্গেল ইয়াত বনাই চাওঁ. ইয়াত এটা আমি ট্ৰায়াঙ্গেল এটা বনাই চাওঁ. এতিয়া কি ওলাই আমাৰ ট্ৰায়াঙ্গেলটোত. ট্ৰায়াঙ্গেল এইটো হৈ গ'ল আমাৰ ABC ট্ৰায়াঙ্গেল. So ABC এটা আমাৰ ট্ৰায়াঙ্গেল. তা BC যদি আমি এনেকা আগবঢ়াই দিলো তো এই যেটো এঙ্গেল AC ইয়াত নাম দিলো D. ACD হৈ গ'ল আমাৰ এক্সটেৰিয়ৰ এঙ্গেল. তো ইয়াৰ ভ্যালুটো হ'ব ইয়াৰ দূৰৱৰ্তী অন্তকোণ যেনেকা এঙ্গেল A আৰু এঙ্গেল B এই দুটা কোণৰ সমষ্টিৰ সমান. কিন্তু আমাক কোৱেশ্যনটো দিয়া আছে যে এই দূৰৱৰ্তী অন্তকোণ দুটা সমান. তাৰ মানে আমি কি বুজিম যে let each of the equal angle তাৰ মানে প্ৰতিটো সমান কোণ আমি কিমান লৈ ললো x ডিগ্ৰী. নাও মানে এতিয়া আমি কি চাম. এতিয়া আমি ইয়াৰ পইণ্ট ইউজ কৰিম যে ইয়াৰ দূৰৱৰ্তী অন্তকোণ কোনটো ANB. তাৰ মানে কি দেখিলো যে এঙ্গেল x ডিগ্ৰী প্লাস এঙ্গেল x ডিগ্ৰী ইজ ইকুৱেল টু আমাৰ কিমান দিয়া আছিল 110 ডিগ্ৰী. তো এটা কিমান দেখিলো 2x ডিগ্ৰী ইজ ইকুৱেলস টু 110 ডিগ্ৰী. তাৰ মানে x ডিগ্ৰী ইকুৱেল কিমান পালো 110 ডিগ্ৰী ডিভাইডেড বাই 2. That means the value for x degree is 55 degree. এতিয়া যদি আমি যদি প্ৰ্যাকটিক্যালি চাওঁ এইটো আমাৰ 55 ডিগ্ৰী আৰু এইটো 55 ডিগ্ৰী. এইটো যদি আমি চাওঁ ইয়াত 55 ডিগ্ৰী প্লাস 55 ডিগ্ৰী ইজ ইকুৱেল টু আমি কিমান পাম 110
10 দেগে তাৰমানে এইটো ওলাই গ'ল তাৰমানে অংকটো কৰে তোমালোক সদায় এইবিলাক পইণ্টহে চাবা যে কুৱেশ্যনটো পোৱাৰ লগে লগে আমি চাব লাগিব হোৱাট থিংছ উই ৰিকুৱাৰ্ড কিটো লাগিব এনেকৈ আমি ছাইডত লিষ্ট বনাই ল'ম কিখিনি লাগে আৰু তাৰ ভিতৰত আমি কোনটো জানো সেইবিলাক টিক মাৰি দিম আৰু কোনটো নাজানো সেইটো আমি পিছত চিন্তা কৰিম সো এইটো হৈছে ইয়াৰ সলিউশনটো তো আই হোপ you understood the solution. Okay, thank you and watch, and if you like then like, share and comment. Thank you.